সন্মানীয় চেলেঙেৰে বৌক অভিবাদন জনাব। আমাৰ গৰিমা শইকীয়া বৌক এটি জাপিৰে অভিবাদন জনাব অৰুণাংশু বৰুৱাই। এটি কবিতা প্ৰদান কৰিব ৰশ্মি বৰাই। কবিতাটো পাঠ কৰি দিছোঁ। লিখিছে ৰশ্মিৰেখা বৰা, লক্ষীনগৰ। জুবিন এটি অনুষ্ঠান, তুমি সাহস প্ৰেৰণা সংগ্ৰামী, লাচিত চিলাৰায়ৰ দৰে উত্তম ভালপোৱা মাতৃভূমিলৈ। তোমাৰ সৃষ্টি, তোমাৰ কণ্ঠত এক যাদু আছে। তুমি সঁচাকৈয়ে যাদুকৰ, মন হৃদয় আত্মা কাঢ়ি লৈ যাব পৰা এক শক্তি। জানো তোমাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, সেইবাবে তুমি অভিন্ন। আহিছিলা তুমি এই ধৰালৈ বহু আশালৈ, বহু সপোন লৈ। এই সপোনবোৰক বিচাৰিছে আজি তোমাৰ ঠিকনা। প্ৰকৃতিয়েও বিচাৰে তোমাৰ স্পৰ্শ, তোমাৰ লগত এটি দুটি সুখ দুখৰ কথা পাতিবলৈ। আজি যেন আকাশ, ডাৱৰ, বতাহ, বৰষুণ সকলো স্তব্ধ, ভাষাহীন, শব্দহীন। তোমাৰ ভাষাৰে ঘেণ্টা কাকো খাতিৰ নকৰা জুবিন হৈ পুনৰ উভতিবা আমাৰ ধৰালৈ। এক নতুন সৃষ্টি, নতুন সুৰ, নতুন সপোন লৈ। প্ৰদান কৰিব ৰশ্মি বাইদেউক আমি প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ, আৰু ৰিয়া গোস্বামী বাইদেউক এখনি গামোচাৰে আদৰণি জনাব গৰিমা বৌক। আমি আমাৰ মাজত উপস্থিত থকা আমাৰ সকলোৰে আদৰৰ গৰিমা বৌলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আমাৰ সুৰভি সাংস্কৃতিক গোষ্ঠী তথা উপস্থিত ৰাইজক উদ্দেশ্যি দুআষাৰ বক্তব্য ৰাখিবৰ বাবে। সমূহ নগাঁওবাসী ৰাইজক নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আপোনালোকৰ মাজলৈ আত্মা ঘৰতে সোমাই থকাৰ পিছত, এটা বিধ্বস্ত জীৱন পাৰ কৰাৰ পিছত আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ সাহস কৰি অকণমান। আৰু এইখিনি প্ৰাপ্তি যে আপোনালোকে প্ৰতিজনে জুবিনক অন্তৰত ধাৰণ কৰি আছে, আৰু সেয়াই মোক বহুত শক্তি দিছে। অনাগত জীৱনত হয়তো দুখোজ আগবঢ়াবলৈ এইখিনিয়ে মোৰ কাৰণে বহুত শক্তি আৰু সাহস হ'ব। আশীৰ্বাদ কৰি থাকিব সদায়। আপোনালোকৰ মাজত যিমান দিন জীয়াই থাকোঁ, জুবিনক এনেদৰে কঢ়িয়াই লৈ যাম, আৰু চেষ্টা কৰিম জুবিনৰ সপোনবোৰ মোৰ যিকণ সামৰ্থ্য আছে সেইখিনি সামৰ্থ্যৰে আগবঢ়াই লৈ যাবলৈ। কিন্তু তাৰ বাবে আপোনালোকৰ মৰম, আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতা সদায় লাগিব। কাৰণ জুবিন এক বিশাল ব্যক্তিত্ব আছিল। জুবিনে অকল গানেই নাগাইছিল। ধন্যবাদ, সেয়াই লাগে মোক। আপোনালোকে থাকিব লাগে মোৰ লগত দুখোজ আগবঢ়াবলৈ, আৰু আমি সকলোৱে মিলি জুবিনৰ সেই বিশাল সত্তাক, যিজন মানুহে অসমক ভাল পাইছিল, অসমীয়াক ভাল পাইছিল, যিজন মানুহে